আজি আমি টেষ্ট কি কৰিম টেষ্ট অফ সিগনিফিকেন্সত কি টেষ্ট আমাৰ ব্যৱহাৰ হ'ব হেগিটা পঢ়িম আমাক লাগিব প্ৰথমতে লাৰ্জ স্যাম্পল টেষ্ট তাৰ পিছত আহিব আমাৰ স্মল স্যাম্পল টেষ্ট যোনটো কওঁ আমি টি টেষ্ট লাৰ্জ স্যাম্পল টেষ্টটো আমি কওঁ জেড টেষ্ট মানে কি আছিল জেডটো কি আছিল আমাৰ স্ট্যান্ডাৰ্ড নৰ্মেল ভেৰিয়েট আছিল হয়নে এসএনভি টো আমি জেড বুলি ডিনোট কৰোঁ ঠিক আছে লাৰ্জ স্যাম্পল টেষ্টটো কেতিয়া ইউজ কৰিম লাৰ্জ স্যাম্পল টেষ্ট আমি দুটা ক্ষেত্ৰত ইউজ কৰিম যেতিয়া আমাৰ পপুলেশনৰ সিগমাটো পপুলেশন ভেৰিয়েন্স বা পপুলেশন স্ট্যান্ডাৰ্ড ডেভিয়েশন ইউজ জানিম জেড টেষ্ট আমি কেতিয়া ইউজ কৰিম when to use জেড টেষ্ট দুটা কাৰণত যেতিয়া স্যাম্পল সাইজ গ্ৰেটাৰ দেন 30 হ'ব সেকেন্ড কেতিয়া যেতিয়া আমাৰ সিগমা মানে পপুলেশন স্ট্যান্ডার্ড ডেভিয়েশন বা পপুলেশন ভেরিয়েন্স that is what is variance sigma square যেতিয়া known হ'ব তেতিয়া আমি কি কৰিম z test টো ইউজ কৰিম ঠিক আছে আৰু t test কেতিয়া ইউজ কৰিম t test টো আমি সদায় স্মল বা ষ্টুডেন্টস টেষ্ট বুলি কৰোঁ মানে কি ষ্টুডেন্টস এটো ডাঙৰ ডেটা পঢ়িব নোৱাৰে হেতু কাৰণে সৰু যাতে হেৰি কৰিব পাৰো সৰু এটা স্যাম্পল ল'ব পাৰো when n is less than 30 in size আৰু যেতিয়া আমি সিগমা বা সিগমা স্কয়াৰ unknown হয় মানে আমি ক্যালকুলেট কৰি ল'ব লাগে sample variance to আমি সদায় কি হিচাপে ডিনোট কৰোঁ 1 by n minus of 1 summation xi minus of x bar ঠিক আছে x bar হৈছে আমাৰ sample mean mu হৈছে আমাৰ population mean sigma হৈছে আমাৰ population standard deviation s হৈছে আমাৰ s square হৈছে আমাৰ বা s হৈছে আমাৰ sample standard deviation samples এটো হৈছে sample variance ঠিক আছে হে sample variance ৰ আমি square root ললে square root যেতিয়া লৈ লম তেতিয়া আমি কি পাম sample standard deviation ঠিক আছে এতিয়া মুভিং অন কি কৰিম লাৰ্জ sample টেষ্টত আমি প্ৰথমতে কৰিম টেষ্ট ফৰ সিঙ্গল মিনত কি পঢ়িম that is the population mean আৰু sample mean একে হয় তাত আমি সিঙ্গল টেষ্ট ফৰ সিঙ্গল মিন কৰিম x bar হৈছে তোমাৰ sample mean mu হৈছে population mean আৰু divided by standard error that is sigma by root n অকল এটা টেষ্ট কৰিলে মানে কি পঢ়িম that there is no significant difference between sample mean and population mean মানে 10টা ষ্টুডেন্টছৰ হাইটে population meanৰ হাইটটো ৰিফ্লেক্ট কৰিছে এক্সাম্পলত ঠিক আছে টেষ্ট ফৰ ডিফাৰেন্স অফ mean মানে কি হয় x1 bar minus x2 bar sigma 1 square divided by sigma 1 square by n1 plus sigma 2 square by n2 দে এটো root over মানে কি হয় আগৰ ক্ষেত্ৰত আমি কি কৰিছিলো যদি দুটা স্যাম্পল লৈছো 10 আৰু 10 100 ৰ পৰা দুটা স্যাম্পল লৈছো হা 10 আৰু 10 কে আমি 100 মানে পপুলেশন টোৰ পৰা দুটা স্যাম্পল লৈছো ঠিক আছে এটো t1 আৰু এটো t2 স্ট্যাটিস্টিক একেটাই মানে এটো 10টা ষ্টুডেন্টৰ বেলেগকে হাইট মেজার কৰিব এটো 10টা ষ্টুডেন্টৰ বেলেগকে হাইট মেজার কৰিব তাত আমি কি পঢ়িম যে তাহাত দুটাৰ হাইটে একেটাই মেজার কৰি দিহে মানে t1 মানে x1 bar minus of x2 bar divided by এটা প্ৰথম ফাৰ্স্ট টু sigma square by n1 সেকেন্ড টু sigma 2 square by n2 ইয়াত কি হৈছে sigma ইউজ কৰিছো মানে কি হয় আমাৰ পপুলেশন ভেৰিয়েন্স দিয়া থাকিব কোৱেশ্চনটোত ভালকে বুজি পাবা যেতিয়া আমি সামস কৰিম ঠিক আছে টেষ্ট ফৰ সিঙ্গল proportion কেতিয়া হয় পপুলেশনৰ proportion 10টা যেতিয়া 100টাৰ পৰা লৈছো পপুলেশন proportion কিমান হ'ব 10 by 100 হ'ব নাই ঠিক আছে এটা proportion যেতিয়া লম তেতিয়া আমাৰ কি হ'ব small p minus of capital P মানে population sample proportion minus of population proportion divided by pq by n এইখিনি আমাৰ ডিফাইন থাকিব pq হয় q কি হয় বুকতে আছে ঠিক আছে p is the population proportion আৰু q is equal to 1 minus of p ঠিক আছে মানটো মন ৰাখিলে হ'ব টেষ্ট ফৰ ডিফাৰেন্স অফ proportion কি হয় যদি আমি দুটা স্যাম্পল লওঁ তাহাতৰ proportionটো আমি সাম তেতিয়া ঠিক আছে সো আমাৰ z টেষ্টৰ লাৰ্জ স্যাম্পল টেষ্টৰ আমাৰ 4টা আছে আৰু স্মল স্যাম্পল টেষ্টৰ আমাৰ তিনটা আছে কি হয় প্ৰথমটো স্মল স্যাম্পল টেষ্ট ফৰ সিঙ্গল মিন মানে x bar minus of mu divided by s by root n এটো ক্ষেত্ৰত আমি সিগমা লৈছিলো ইয়াত আমি s লৈছো মানে sample mean square সদায় কি হয় sample mean square is a
unbiased estimator of population variance ঠিক আছে মানে expectation of s square is equal to sigma square সেই কাৰণে আমি স্যাম্পলৰ ক্ষেত্ৰত s লওঁ ঠিক আছে root over মানে sigma যেনেকৈ ইয়াত s লম ঠিক আছে s মানে 1 minus of 1 by n minus of 1 ইয়াত কিন্তু sigma মানে 1 by n ঠিক আছে একেটাই ফৰ্মুলা কিন্তু ইয়াৰ ক্ষেত্ৰত এটা কমি যায় ইয়াত কি পঢ়িম একেটাই large sample test মানে sample mean is not different from population mean হেতু আমি null hypothesis ধৰিম similarly small sample test for difference of means কি কৰিম দুটা sampleৰ difference to sum আকৌ paired t test কি কৰিম যদি দুটা টেস্ট আছে ইয়াত মানে দুটা independent sample ইয়াত যেতিয়া আমাৰ sample টো dependent থাকিব মানে father of height of father আৰু son of father sonৰ height মিলে যদি তেতিয়া আমি paired t test লম example টা কৈছো suppose হা তেতিয়া আমি কি পঢ়িম ইটো হিটো ভেৰিয়েবলৰ লগত ডিফাৰেন্স মানে যদি আমাৰ এটা x axis আছে y axis আছে x এ ভ্যালুজ লয় x1 x2 x3 আৰু ফলে y1 y2 y3 x1 minus of y1 x2 minus of y2 ইয়াত suppose father's height এফালে son's height ঠিক আছে কেলে ৰিলেটেড এটো ইট ইজ আ paired t test মানে ৰিলেটেড কেলে আমাৰ জেনেটিক্যালি হাইট মেটাৰ কৰে না হেকাৰণে paired t test ঠিক আছে হেগিটাই লম আৰু chi square test for independence of attributes a to chi square to আমি কি বুলি লিখো chi বুলি লিখো chi নহয় chi আৰু এটো এনেকে ডিনোট কৰো আমি ক্যাপিটাল টো ঠিক আছে chi square test মানে প্যাৰামেট্ৰিক টেস্ট কৰিছো লাৰ্জ স্যাম্পল আৰু স্মল স্যাম্পল টো আমাৰ হৈছে প্যাৰামেট্ৰিক টেস্ট আৰু chi square test টো হৈছে আমাৰ নন প্যাৰামেট্ৰিক টেস্ট মানে কি হয় আমি এটা পপুলেশন এটা থিটা বহিম এটা স্ট্যাটিস্টিক বহিম কিন্তু chi square ক্ষেত্ৰত আমাৰ হেবোৰ একো নালাগে ঠিক আছে chi square টো we will discuss about it later এতিয়া বাকি আমি সামসলে আহো কেনেকে ফৰ্মুলাস ইউজ কৰিম হেতু সাম তাৰ আগতে তোমালোকক মই ইম্পৰ্টেন্ট স্টেপস কেনেকে তোমালোকে হাইপোথিসিস এটা ফৰ্ম কৰিবা স্টেপস খিনি লিখি দিছো হেতু মতে এক্সিকিউট কৰিবা মই তোমালোকক স্ন্যাপশট মাৰিও পঠিয়াই দিম বস্তুটো ঠিক আছে মুভিং অন টু সামস তোমালোকে সামস বোৰ চাই পেলাই ডিসাইড কৰিব পাৰিব লাগিব কোনটো ফৰ্মুলা ইউজ কৰিবা কোৱেশ্চন টো পঢ়িয়ে গম পাব লাগিব First example is the mean of a random sample of size 400 individuals is found to be 67.47. Size to kiman ase greater than 30 hoy na it immediately ami ki gom palo je ami z test use korim mean dia ase mane mu dia ase 67.47 can it be reasonably regarded as a sample from a large sample having mean 67.39 and standard deviation 1.30 yet ki ase এটা আমি স্যাম্পল লৈছো স্যাম্পলৰ x bar হৈছে 67.47 mu কিমান দিয়া আছে 67.39 আৰু সিগমা কিমান দিয়া আছে 1.30 যেতিয়া x bar দিয়া আছে mu দিয়া আছে সিগমা দিয়া আছে আৰু n দিয়া আছে আৰু n is greater than 30 আমি অটোমেটিক্যালি গম পালো যে আমি কি ইউজ কৰিম আমি ইউজ কৰিম টেস্ট z test for large sample test বা z test for single mean ঠিক আছে সেই হিচাপে আমি লিখিম নাল হাইপোথিসিস টো প্ৰথমতে আমাৰ ফাৰ্স্ট কোৱেশ্চন টো হৈছে আমি নাল হাইপোথিসিস টো এজিউম কৰিম this is evidently a large sample test for single mean the null hypothesis to be tested here is that h not such that mu is equal to 67.39 the alternative hypothesis h1 is equal to mu is not equal to 67.39 ঠিক আছে তোমালোকক স্টেপস টো দিয়া আছে স্টেপস খিনি চাবা তোমালোকে কি কৰিব লাগে প্ৰথম তো হৈছে state the null hypothesis second to হৈছে state the alternative hypothesis third to হৈছে state the test statistic to be used কি ইউজ কৰিম z net t তাৰ পিছত আমি level of significance কিমান দিয়া আছে হেতু টেস্ট কৰিম ইয়াত যি হেতু দিয়া নাই আমি 5% level of significance লৈছো ঠিক আছে যেতিয়া তোমালোকক একো দিয়া না থাকিব তোমালোকে 5% level of significance লিখিবা তাৰ পিছত আমাৰ কি বুলি লিখিব লাগিব যদি ক্যালকুলেটেড লেস দেন টেবুলেটেড হয় এট 5% লেভেল আলফা পার্সেন্ট পিছতকে মেনশন কৰি দিবা মই নোটত দিছো 5% বা 1% যেনেকে কোৱেশ্চনত দিয়া থাকে we have no evidence against our null hypothesis বুলি লিখিম as such we accept our null hypothesis h not such that mu is equal to 67.47 বাকি বুলি লিখিম h not that there is no significant that the population that the sample comes from population with mean mu হেতু লিখিম ঠিক আছে that as a sample from a large population having mean mu he will likhim thik ase aru as the given level of significance he boli ami conclude korim jodi calculate
গ্ৰেটাৰ দেন টেবুলেটেড জেড হয় তেতিয়া আমি কি কৰিম টেষ্টটো ৰিজেক্ট কৰিম কেনেকৈ ৰিজেক্ট কৰিম এনেকৈ আমি ডেছক্ৰিপশ্যনখিনি লিখিম সেইখিনি মই দিয়া আছে ৱৰ্ড টু ৱৰ্ড সেনেকৈয়ে লিখিবা খালি এই বক্সৰ জেগাত তোমালোকে চেণ্টেন্সটো about the null hypothesis বা about the alternative hypothesis সেই হিচাপে বহাবা ঠিক আছে সো আমি ক্যালকুলেট কৰিলো কি x ৰ জায়গাত x বাৰৰ জায়গাত x বহালো মিউৰ জায়গাত মিউ বহালো ক্যালকুলেশন কৰি পেলালো কি আমি হৰে মডুলাস ভ্যালু লওঁ কেলে z তো আমি হৰে ইন টার্মস অফ মডুলাস কেলে লওঁ কাৰণ কিছুমান নেগেটিভ ভ্যালুজ আমি পাই যাওঁ z ত নেগেটিভ ভ্যালুজ পাই গলে আমি প্ৰবাবিলিটি জানো হেৰি কৰিব পাৰিম যেহেতু দুফালে থাকে আৰু আমাৰ টেবুলবোৰত অকল পজিটিভ ভ্যালুজ থাকে আমি হেকাৰণে মডুলাস ভ্যালু লওঁ নাও ক্যালকুলেটেড z is less than 1.96 the significant value of z at 5% level of significance ঠিক আছে নরমাল ডিস্ট্রিবিউশন এখিনি পঢ়িছিল ন আমি যে z to 95% or above হলে কিমান হয় 1.96 এটো মনত ৰাখিবা z significant level z at 5% level is 1.96 আৰু at 1% level is 2.38 ঠিক আছে এটো ইমানখিনি মনত ৰাখিলে হ'ব so we may conclude that the null hypothesis may be accepted at this level of significance in other words it may be said that the sample has been drawn from the population আমি মানে null hypothesis to last state কৰি দিও ঠিক আছে হেনেকে আমি conclusion to লিখিম জি হিচাপে conclusion আছে হেনেকে লিখিবা moving on to the next sum the mean breaking strength of cable supplies by a manufacturer is 1800 with a standard deviation 100 a random sample shows mean breaking strength is 1850 can it be regarded as the sample has been drawn from the population sample size being 50 obviously n greater than হেৰি হয় 30 হয় হেকাৰণে তো আমি লাৰ্জ স্যাম্পল টেষ্ট ইউজ কৰিম তাৰ পিছত কি গম পালো যে স্ট্যান্ডাৰ্ড ডেভিয়েশন পপুলেশন স্ট্যান্ডাৰ্ড ডেভিয়েশন আৰু মিউ দিয়া আছে তেতিয়া আমি কি গম পালো z টেষ্ট ফৰ সিঙ্গল মিন ইউজ কৰিম বহাই দিলো ফৰ্মুলাত পালো কিমান 3.57 যেতিয়া তোমালোকক দিয়া নাই তোমালোকে you can use either of them 1% or 5% কিন্তু তোমালোকে in general 5% ইউজ কৰিবা ঠিক আছে does calculated z is greater than 2.5 at the critical value of 1% level of significance so we may conclude that the null hypothesis may be rejected at 1% level of significance in other words we may say that the sample is not drawn from the population ঠিক আছে moving on to the next sum a sample of 400 observations has a mean 95 could it be a random sample from a population with mean 98 and standard deviation 12 what is the maximum value of the population mean at 5% লিলে মানে আমি 1.96 ত সাম ঠিক আছে দিয়া আছে কি mu is equal to 98 alternative mu not equal to 98 সব বস্তু দিয়া আছে z ক্যালকুলেট কৰিলো z ৰ ভ্যালু গ্ৰেটাৰ দেন 2.5 এট হেকাৰণে আমি ৰিজেক্ট কৰিম ঠিক আছে maximum value কেতিয়া পাম z always lies between -1.96 and 9.96 z to আমি ট্ৰান্সফৰ্ম কৰি লিখিলো ঠিক আছে ইনইকুয়ালিটি ইফাল কৰিছো একো কৰা নাই 1.96 sigma by root n minus mu to থাকিলে x bar plus minus কৰিছো সেই হিচাপে আমি পাইছো x bar জায়গা 95 লিখিছো আমি পাইছো সেই হিচাপে the maximum value of the population mean is 96.179 মানে mu will lie between 96.176 আৰু 93.825 84 মোৰ মতে ক্যালকুলেশন ডিডাক্ট কৰোতে তোমালোকৰ একো প্ৰবলেম হ'ব না লাগে z to আমি আগতে কি কৰিছিলো z to zen g হিচাপে আছে z ৰ ফৰ্মুলাত বহাই দিছো ঠিক আছে তাৰ পিছত সিগমা to এফালে লৈ গৈছো সিগমা n ৰ ভ্যালু বহাই দিছো হেখিনি পাওতে আমি মিউৰ ভ্যালু কিমান আৰু আপাৰ লিমিট আৰু লোৱাৰ লিমিট পাই গৈছো এই আপাৰ লিমিট আৰু লোৱাৰ লিমিট আমি কি বুলি কওঁ কনফিডেন্স ইন্টাৰভেল মানে এটা ইন্টাৰভেলৰ ভিতৰত আমাৰ মিউ to লাই কৰে বুলি আমি এজিউম কৰো ঠিক আছে The above limits given in equation 1 is called 95% confidence limit. Similarly, we may find 99% confidence limit by using significant value of z at 1% level of significance that is 2.58 in place of 1.96. কি হয় ফর্মুলা তো একেটাই যদি 5% দিয়ে 1.596 লিখিবা যদি 1% দিয়ে তোমালোকে -2.58 to 2.58 ৰ লিমিট হিচাপে ধৰিবা ক্যালকুলেশনস বু টাফ নহয় সামস বু চালে ইজিলি বুজি পাবা বাট কোনটো কেতিয়া ফর্মুলা ইউজ কৰিব লাগে হেতু সোৱাটো বেছি ইম্পৰ্টেন্ট what is the minimum value of the population mean having standard deviation 2 sample size 100 mean 50 সব দিয়া আছে ঠিক আছে আমি এতিয়া লোৱাৰ লিমিট টু চাব লাগে মানে মিউ কাটকে সৰু হ'ব 49.609 is the minimum limit একে তোমালোকে 99% confidence limit টু একে হিচাপে ক্যালকুলেট কৰিব পাৰা নেক্সট সাম তো তোমালোকৰ একে 95% কনফিডেন্স লিমিট বিচাৰিবলৈ কৈছে হেখিনি মই তোমালোকক কৰি নিদু আৰু নিজে চাই লবা
Next, what we are having? Ekhini sums based on same thing. We are moving on to the usage of the two sample. Two sample ketia heri korim? The mean of two large samples. Kiman ba dia ase? Moi etu kat khai gol. 1000 or 2000 dia ase. Thik ase? So 1000 or 2000 dia ase. Jete jehetu 30 ke dangor ami ki korim? T test. Kuntu test use korim? Test duta test ase amar hoine? Difference of mean or duta test ase. Eta Z test eta T test. Jete amar n greater than 30 hoy gol ami prothom tu test use korim. n eta n1 dia ase 100 n2 dia ase iman to x1 bar dia ase x2 bar dia ase formula to monot rakhile hoy ঠিক আছে x1 bar minus of x2 bar eta same population dia ase kane okol sigma boli dhorim sigma value kiman 2.5 ki boli dhorim this is a large sample test for difference of mean the null hypothesis to be tested here is mu1 is equal to mu2 mane dutare population eke hoy again to test this null hypothesis test statistic is the alternative is h1 such that mu1 is not equal to mu2 z2 লিখিলো টেস্ট স্ট্যাটিস্টিক দিলো টেস্ট স্ট্যাটিস্টিক টু লিখাৰ পিছত তাৰ ভ্যালু খিনি পুট কৰি দিলো ক্যালকুলেশনস কৰিলো মডুলাসৰ ভ্যালুটো কি পালো আমি গ্ৰেটাৰ দেন 2.58 পাইছো হে কাৰণে আমি ৰিজেক্ট কৰিম ঠিক আছে নেক্সট মুভিং অন টু দা আদাৰ সাম আমি প্ৰপৰচনৰ এটা কাম কৰিম the coin is tossed 10000 times and it turns up head 5195 মানে proportion of head কিমান 5195 by 10000 হয়নে Discuss if the coin may be regarded as unbiased. Eta coin unbiased ketia hobo jetia head aru tail por probability eke hobo mane population proportion ki hobo p is equal to capital P is equal to 0.5 ঠিক আছে formula বহালো This is a large sample test for singles proportion. The null hypothesis to be tested here is that the coin is unbiased, that is h naught is equal to capital P is equal to half. To test this null hypothesis, the alternative hypothesis is h1 such that capital P is not equal to half. Small proportion to kiman hoy 5195 divided by 10000 ইয়াত 0 বেছি দিলে আৰু সেই হিচাপে আমি 5 পালো capital P is equal to 0.5 ক্যালকুলেট কৰিলো P value 0.5 Q is equal to 1 minus of P 0.5 divided by small n value কিমান পালো 3.9 sin modulus of z is greater than 2.5 কি হ'ব আমাৰ we will reject the null hypothesis মানে the coin is not unbiased বুজিলা that is the coin may be biased So moving on to the next one, a coin is tossed 400 times and head is found 240 times. Mane amar small p kiman hobo 240 by 400. Obtain the estimate of the standard error of proportion. Standard error kiman hoy? Standard error to amar tolor kon nohoy jano p by q divided by n. P palu 240 by 40, q palu kiman 1 minus of p. Bohai dilu formula 0.24. Small p small q kele loisu ami karon amar sample er kotha ulaise. Thik ase? Sampler কথা যিমান খিনি ওলাইছে হেখিনি লৈছো ক্যাপিটাল P ক্যাপিটাল Q কিটা ইউজ কৰিম যেটা আমাৰ পপুলেশনৰ কথা ইউজ কৰিব সিমিলাৰলি এস্টিমেট স্ট্যান্ডার্ড এরর প্রপোর্শন কৰি লবা নেক্সট আমি কি কৰিম সাবা সামস কিবা ডিফিকাল্টি পালে হুদিবা মই সব সামস কৰাবলৈ টাইম নাই আমি নেক্সট ফৰ্মুলাটো ইউজ কৰিম T test for difference of proportion ইয়াত কি দি আছে In a sample of 800 adults from the population of a certain city, 600 are found to have dark hair. Mane P1, small p1 mane prothom proportion to ki 600 by 800. Second to ki another sample of 1000 adults from another city, 700 are dark hair. Second proportion to ki man 700 by 1000. ঠিক আছে যেহেতু samples বোৰ 30 কে ডাঙৰ আমি গম পালো যে z test ইউজ কৰিম আৰু proportioner ক্ষেত্ৰত in case of proportion we only have a z test t tester ইয়াত কোনো ক্ষেত্ৰত কোনো কথা নাহে ঠিক আছে সো z ৰ ফৰ্মুলাত বহাই দিলো p1 - of p2 p by q 1 by n1 plus 1 by n2 p1 ক্যালকুলেট কৰিলো p2 ক্যালকুলেট কৰিলো ফৰ্মুলাত বহালো ক্যাপিটাল p কি ফৰ্মুলাত বহালো q is equal to 1 - of capital P ফৰ্মুলাত বহাই পেলা পালো কিমান 2.35 at 1% level it may be accepted কিন্তু at 5% level it is not accepted এতিয়া আমি মুভ অন কৰিছো t টেষ্টলে গুটেইগিটা ফৰ্মুলা ডিসকাস কৰিলো কোনটো কেতিয়া এপ্লাই কৰিব পাৰে গম পালা তোমালোকে থুলমুল আইডিয়া এটা হল হাইপোথেসিস টেস্টিং টু কেনেকে লিখিবা তোমালোকে প্ৰ্যাকটিস কৰি হে আহিব হেতু find the students t test for following varied values ঠিক আছে আমাৰ কেটামান ভ্যালুজ দিয়া আছে আমি t test ওলাব লাগে t টেষ্টৰ কাৰণে কি কৰিব লাগে t test কেতিয়া হ'ব আমাৰ যেতিয়া n is less than 30 কেটা ভ্যালু আছে 1 2 3 4 5 6 7 8 আঠটা হে আছে obviously less than 30 so we will use t test
আৰু আমাক ইয়াত পপুলেশ্যন ভেৰিয়েন্স বা ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যনৰ বিষয়ে একো ইনফৰমেশ্যন দিয়া নাই সেইটো কাৰণে আমি টি টেষ্ট ইউজ কৰিম কি হ'ব টি টেষ্টৰ ফৰ্মুলা x bar minus of mu divided by s by root over n x bar কিমান হ'ব x bar will be এইখিনিৰ মিন উলিয়াই ললো ঠিক আছে taking the mean of universe to be 0 মানে mu is equal to 0 দিছে আমাক s কিমান হয় 1 by n minus of 1 1 by 8 minus of 1 মানে 7 summation of xi minus of x bar square মানে minus 1 by minus 4 minus 1 by 4 x bar কিমান পাইছো আমি 1 by 4 হেখিনি ক্যালকুলেশনস কৰিলো ফৰ্মুলাত বহাই দিলো পালো 0.27 ইয়াত যেহেতু অকল ফাইন্ড দ্য ষ্টুডেন্টস টি টেষ্ট বুলিহে দিছে আমি ইয়াত একো নাল হাইপোথিসিস উলাব নালাগে টিৰ ভ্যালুটো উলালে হ'ব নেক্সট আমাক কি দি আছে 10 individuals are chosen at random from a normal population তাহাতৰ হাইটস বোৰ দিয়া আছে ইমানখিনি আৰু ইয়াত দিয়া আছে পপুলেশন মিন মানে কেটানো আছে স্যাম্পল সাইজ ইজ 10 so it is t testত আমি প্ৰথমতে x bar উলাই ললো তাৰপিছত s টো ক্যালকুলেট কৰি উলিয়াই ললো 1 by n minus of 1 summation xi minus of x bar whole square root over s ৰ ভ্যালু পাই পেলা t টো হেৰি কৰলো t টো ক্যালকুলেশন কৰি পেলা পালো কিমান ক্যালকুলেশন কৰি পেলা কিবা এটা ভ্যালু পাম হেতু ঠিক আছে কিমান হয় আমি ভ্যালুটো চাওঁছো so I took a break to calculate the value of t at দিয়া নাছিলে পালো কিমান 0.462 এতিয়া আমি কি কৰিম n কিমান দিয়া আছে ইয়াত আমাৰ n হৈছে আমাৰ 10 টা মানে 9 degrees of freedom ত আমি টেষ্ট কৰিব লাগিব 0. মানে 5% level of significance আৰু 9 degrees of freedom ত আমি টেষ্ট কৰি চাব লাগিব ঠিক আছে টেবল লওঁ টি টেবলৰ এটো হৈছে আমাৰ 5% level তাৰ 9 degrees of freedom at saইছো ঠিক আছে মানে 2.262 calculation at পালো কিমান t is equal to 0.462 since calculated t is less than tabulated t for 9 degrees of freedom at 5% level of significance we accept the null hypothesis in other words we may say that the sample has been drawn from the population having mean height 66 centimeter inches ঠিক আছে এনেকে conclusion to তোমালোকে draw কৰিব লাগিব দিয়া আছে তোমালোকক হেখিনি পঢ়িবা কি হিচাপে কোড বহাবা বস্তুখিনি আইডিয়াটা পাবা লিখি প্ৰ্যাকটিস কৰিবা ঠিক আছে তোমালোকৰ মিনিমাম 5টা স্টেপ থাকিব লাগে টেষ্ট অফ সিগনিফিকেন্সৰ হে 5টা স্টেপ ইনক্লুড কৰিব লাগিব কি নাল হাইপোথিসিস অল্টাৰনেটিভ হাইপোথিসিস টেষ্ট ষ্টেটিস্টিক লেভেল অফ সিগনিফিকেন্স আৰু ডিগ্ৰিজ অফ ফ্ৰীডম আৰু যদি লেছ দেন হয় তেতিয়া আমি একসেপ্ট কৰিম কেনেকে লিখিম হেতু একসেপ্টেন্সটো আৰু যদি গ্ৰেটাৰ দেন হয় আমি ৰিজেক্ট কৰিম কেনেকে ৰিজেক্ট কৰিম হেতু লিখিম সেন্টেন্সটো ঠিক আছে তোমালোকে সদায় level of significance আৰু degrees of freedom to mention কৰিব কেতিয়াও নাপাহৰিবা ঠিক আছে moving on to the next one ইয়াৰ আমাৰ কি দি আছে random sample of 10 observations মানে n less than 30 আমি অটোমেটিক্যালি গম পালো আমি t টেষ্ট লম ঠিক আছে summation xi দি আছে xi minus of x bar দি আছে মানে আমি ইয়াৰ পৰা xi মানে 1 by n কৰি পেলাই আমি mean ক্যালকুলেট কৰিব পাৰিম 1 by n minus of 1 কৰি পেলাই আমি s square ক্যালকুলেট কৰিব পাৰিম mean ক্যালকুলেট কৰিলো s square ক্যালকুলেট কৰিলো ঠিক আছে তাছত t ভ্যালু বহাই দিলো t পালো কিমান 3.75 মানে mean হৈছে কিমান আমাৰ 10 মানে 9 degrees of freedom ত আকৌ চাব লাগিব at 5% level of significance 9 degrees of freedom আৰু 5% level of significance যদি তোমালোকক statistical tables নিদিয়ে তেতিয়া হলে তোমালোকৰ ভ্যালুটো দিয়া থাকিব কনফিউজ নহবা ইয়াত না চাওঁদে আমি ইয়াতহে চাম 0.025 ঠিক আছে মানে এফালৰ দিয়া আছে 0.025 মানে টোটাল মিলাই পেলাই 5% নহয় জানো এফালে 0.025 এফালে 0.025 0.05 মানে 5% মানে কিমান হয় 5% মানে is equal to 5 by 100 into 100 হয় নাই মানে 0.05 হয় নাই হে 0.05 divided by 2 কৰিলে আমি কিমান পাওঁ 0.025 টেবলখনত অকল এফালৰ দিয়া আছে হে কাৰণে আমি 5% লেভেলটো এখিনিত চাম ঠিক আছে 2.262 কি কৰিম now calculated t is greater than tabulated t for 9df at 5% level of significance it is 2.26 he karone we may reject the null hypothesis in other words we may say that the sample has not come from the population with mean 30 তোমালোকে in other words to mention কৰি দিবা mu is equal to 35 লিখি পেলাই থৈ নি দিবা লিখি দিবা যে the sample has not come from population বা the sample has come from population with 35 ঠিক আছে
মুভিং অন টু আমি টি টেষ্ট ফৰ ডিফাৰেঞ্চ অফ মিন দুটা টি টেষ্ট থকা কৰিম বাকীখিনি তোমালোকে চাই লোৱা কিবা প্ৰব্লেম থাকিলে ক'বা দুটা টি টেষ্ট থকা চামলৈ যাওঁ এতিয়া ইয়া টু ইণ্ডিপেণ্ডেণ্ট চেম্পলছ আমি আমাৰ দুটা টি টেষ্ট থাকি আছে মনত ৰাখিবা আমাৰ টি টেষ্ট দুটা আছে ফৰ টু চেম্পলছৰ আমাৰ দুটা টি টেষ্ট আছে এটা পেয়াৰ টি টেষ্ট আৰু এটা হৈছে টি টেষ্ট ফৰ ডিফাৰেঞ্চ অফ মিনছ যেতিয়া ইণ্ডিপেণ্ডেণ্ট চেম্পলছ দিয়া থাকিব তেতিয়া আমি এইটো টেষ্ট ইউজ কৰিম যেতিয়া ক'ম যে পেয়াৰ ৱাইজ ৰিলেটেড তেতিয়া আমি থাৰ্ড টেষ্টটো ইউজ কৰিম ঠিক আছে চেম্পলছ দিয়া আছে এইটো ক্ষেত্ৰত তোমালোকে কনফিউজ নহ'বা চেম্পলৰ চাইজটো নিমিলিবও পাৰে ইন কেছ অফ টি টেষ্ট এটাত কেইটা দিয়া আছে 1 2 3 4 5 6 7 8 এটা 8টা এটাত 7টা দিয়া আছে so what will be our null hypothesis mu1 is equal to mu2 মানে the two populations are same alternative মানে কি mu1 not equal to mu2 test the null hypothesis কি লিখিম x1 bar formula টো লিখিলো calculations কৰিলো x1 bar মানে কি হ'ব ইয়াৰ summation কৰি পেলাই গুটেখিনি divided by 8 কৰিম x2 bar মানে কি হ'ব ইয়াৰ summation কৰি পেলাই divided by 7 কৰিম similarly s1 s into 1 by n1 plus 1 by n2 s এতিয়া কি হ'ব summation of প্ৰথম তোৰ summation minus of ইয়াৰ মিনৰ লগত minus কৰিম plus ইয়াৰ ভ্যালুজৰ পৰা ইয়াৰ মিনৰ লগত minus কৰিম ঠিক আছে আৰু divided by n1 plus n2 divided by 2 x1 বাৰ ওলালো x2 বাৰ ওলালো s2 হে হিচাপে ক্যালকুলেট কৰিলো টিত বহাই দিলো টিত আমি কিমান পাইছো 1.21 ভ্যালু পালো এতিয়া আমি কি কৰিম টি ভ্যালু সাম 5% লেভেল আৰু 13 ডিগ্ৰীজ অফ ফ্ৰীডমত কেনেকে সাম চাও 5% level 13 gele hol 8 plus 7 15 minus of 2 13 কিমান হয় আমাৰ 2.16 ত কে তো সৰু হয় ঠিক আছে so we will accept the null hypothesis ঠিক আছে we are done with this one next we are moving to the third formula paired t test আমি কেনেকৈ ইউজ কৰিম 10 soldiers visit a rifle range for 2 consecutive weeks first week or second week যেহেতু আমাৰ 10টা সোলজাৰছৰ ওপৰতে দুটা উইকৰ ভিত্তিত টেষ্ট কৰিছো আমাৰ এটো পেয়াৰ টি টেষ্ট হ'ব ঠিক আছে আমাৰ দিয়া আছে ৰিজনে টি at 0.05 level of significance আৰু 9 degrees of freedom এটো তোমাৰ level of significance এটো degrees of freedom this is a pair t test so null hypothesis to কি হ'ব mu1 equals to mu2 mu1 not equal to mu2 এটা d bar উলাম d bar মানে কি হয় 67 minus 70 24 minus of 38 57 minus of 58 হেতু হ'ব আমাৰ ঠিক আছে divided by n কেটা হয় in case of pair t test আমাৰ n একে হ'ব পাৰে ইয়াত কিন্তু n একে নহব নোৱাৰিব পাৰে ঠিক আছে কৰি ললো আমি d 67 minus of this one 24 minus of 38 কৰি ললো তাৰছত di উলিয়াই দিলো di minus of d bar উলালো d bar আমাৰ কি হয় d bar is 1 by I equals to 1 to n summation di মানে a গুটে summation খিনি কৰি পেলাই divide by n কৰি পেলাই যেটো ভ্যালু পাইছো হেটো হৈছে আমাৰ d bar ওলোৱাৰ পিছত -3 minus of d bar কৰিছো -14 minus of d bar কৰিছো ঠিক আছে হেটো কৰাৰ পিছত আমি পালো summation di তাৰ পিছত আমি di minus of d bar square উলাম মানে এটুৰে হোল স্কয়াৰ কৰিম এটুৰে হোল স্কয়াৰ কৰিম এটুৰে হোল স্কয়াৰ কৰিম তাৰ সামেশন ললো তাৰ হে হিচাপে আমি কি উলালো s অৰ ভ্যালু উলালো টিত বহাই দিলো ফৰ্মুলাৰ মতে তো ফৰ্মুলাৰ মতে টি কিমান হয় d bar s by root n d bar মানে কি হয় summation of I equals to 1 to n di by n ঠিক আছে হে হিচাপে পালো -4.7 কেলে -47 divided by total 10 observations আছে 4.7 পাইছো ঠিক আছে 7.9 পালো s কৰি পেলাই পালো কিমান -2.04 আমি 9% ডিগ্ৰীজ অফ ফ্ৰীডমত চাইছিলো আগতে 2.162 আছিল যেহেতু 2.04 ইজ লেছ দেন আমি হদাই মডুলাস ভ্যালু লম ঠিক আছে হে কাৰণে আমি একসেপ্ট কৰিম বুজিছা হোপ সো লাষ্ট ফৰ্মুলাটো তোমালোকে অকমান চাবা মনত ৰাখিব কি লাগিব একো নাই d bar মানে কি হৈছে ইটো হিটো স্কয়াৰৰ ডিফাৰেন্স তাৰ আমি তাৰ পিছত আকৌ মাইনাস কৰিছো মিনৰ লগত তাৰ পিছত হোল স্কয়াৰ কৰিছো কাৰণ আমাক s স্কয়াৰ টো লাগে s স্কয়াৰৰ ৰুট ওভাৰ টো লাগে ফৰ্মুলাত পুট কৰিবলৈ ভেৰি ইজি কনসেপ্টছ একো নাই খালি কোনটো কেতিয়া ইউজ কৰিব লাগে হেতু মনত ৰাখিলে হ'ল আৰু
তোমালোকে 5টা ষ্টেপ কেনেকৈ লিখিবা টেষ্ট অফ ছিগনিফিকেঞ্চত নাল হাইপথেচিছ মেনশ্যন কৰি আপ টু ৰিজেক্ট কৰিবা নে একচেপ্ট কৰিবা সেইখিনি মনত ৰাখিব লাগিব in the next video I will give you the idea of chi-square test যদি তোমালোকৰ কি বুলি কয় পৰ্চনত আছে তেতিয়াহে পঢ়াম এইটো মই চাই লওঁ তোমালোকৰ সিলেবাস থ্যাংক ইউ ষ্টুডেণ্টছ